কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। ৰাতিপুৱা শুই উঠি বাহি বঞ্চন কৰি গা মূৰ ধুই আহি মানুহজনক ফিকা চাহ একাপ কৰি দিলোঁ বিস্কুটৰ সৈতে, আৰু সৰু ল'ৰাকো দিলোঁ মেৰিগ'ল্ড বিস্কুটৰ সৈতে। তাৰপিছত ডাঙৰ ল'ৰাৰ স্কুল আছে, তাৰ টিফিনৰ কাৰণে পৰিব আহিলোঁ মালপোৱা। এইখিনি সময়ত চব মাকৰে দৌৰা দৌৰি হয়। স্কুল থাকিলে মোৰ বুলি নহয়, চব মাকৰে দৌৰা দৌৰি হৈ যায়। আৰু বেলেগ কিবা কিবি কাম কৰি থাকোঁতে মই মালপোৱাখিনি দৈয়ে গেলেতো উপায় নাই, তেনেকৈ দিব লাগিব তাক। আৰু সিহঁতৰ কাৰণে খোৱাৰ যোগাৰ কৰি কৰি বিশ্বাস কৰক মই এতিয়ালৈকে একটোপ পানীও খাব পৰা নাই। আৰু টিফিনটো ৰেডি কৰিলোঁ, ৰেডি কৰি কিনে শেষত যিখিনি আটা আছিল সেইখিনিৰ এখন ডাঙৰকৈ কৰি থৈ দিলোঁ, মানে সৰু সৰু কৰাৰ একদমেই সময় নাই। তাৰপিছত সেইখিনি তেলতে এটা কণী অমলেট কৰিলোঁ। কণীটো অমলেট কৰি মানুহজনক আৰু ডাঙৰ ল'ৰাক ভাত খুৱাই মেলি পঠিয়াই দিম। মানে ৰাতিপুৱা যদি অলপ ভাত খাই যায় দিনটোৰ কাৰণে টেনশ্যন নাই। আৰু কণীখিনি ওলটাই ইচ্ছা মই দেখছি না, চব কামতে মানে দৌৰা দৌৰি কৰিলে এনেকুৱা হ'বয়ে। কণীখিনিও ভালকৈ কণীৰ অমলেটখিনিও মানে ভালকৈ নুঠিল। তাৰপিছত ভাত দিলোঁ ডাঙৰ ল'ৰা আৰু মানুহজনক। আজি কিন্তু পন্তা ভাত নহয়, আজি গৰম ভাতে দিলোঁ। ভাত চাত খাই মেলি উঠাৰ পিছত যিখিনি বাচন ধুব লাগে